নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি বাৰু আত্মসহায়ক গোটত আছে নেকি? যদি আপুনি আত্মসহায়ক গোটত আছে তেন্তে 10,000 টকাৰ চেকখন বাৰু আপোনালোকে পালে নে নাই পোৱা কমেন্ট সেকশনত জনাব। যদি 10,000 চেকখন পালে তেনেহলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি নাই পোৱা তেতিয়াও আপোনালোকে ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ। আপোনালোকৰ কাৰণে বিৰাট এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই আজি এই ভিডিঅ'টোত লৈ আহিছো। বহু মহিলাৰ একাউণ্টত 10,000 টকাৰ চেকখন পোৱাৰ পাছতো পইচা সোমোৱা নাই। বহু মহিলাই ভয় কৰি আছে যে 10,000 টকাৰ চেকখন দিলে চৰকাৰে তো পইচাটো নাপাম নেকি, এনেই দিলে নেকি, এনেকুৱা ভয় খাই আছে। আৰু কিছুমান মহিলাৰ নাম বাৰু এতিয়াও অহা নাই, তো তেওঁলোকে পাব সেই 10,000 টকাৰ চেকখন। তো তেওঁলোকেও প্ৰচেছটো জানি লওক যে 10,000 টকাৰ চেকখন দিলে বুলি আপোনালোকে যে পইচাটো পাই যাব তেনেকুৱা নহয়। 10,000 টকাৰ চেকখন পোৱাৰ পাছতো হয়তো আপোনালোকে পইচা নাপাবলৈও আছে আৰু দীঘলীয়া কিছু প্ৰচেছ কৰিবলৈও আছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জয় গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ যদি কোনোবা চিনাকি বন্ধু বান্ধৱী আছে যোনে নেকি 10,000 টকাৰ চেকখন অলৰেডি পাইছে বা যোনে পাব তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া মহিলাসকলে হয়তো ভাবিছে চাগে যে 10,000 টকাৰ চেকখন মই পালোঁ, পোৱাৰ লগে লগে সেই চেকখন যেতিয়াই মই জমা কৰি দিম, জমা কৰাৰ পাছতে মই পইচাখিনি পাই যাম। তেনেকুৱা কথা নহয়। তো আপোনালোকে 10,000 টকাৰ চেকখন যে পাব, পোৱাৰ পাছত সেই চেকখন আপোনালোকে জমা কৰিব লাগিব আপোনালোকৰ SHG একাউণ্টত। মানে এই যে গোটৰ পইচাবিলাক সোমাই থাকে, যেনে আসাম গ্ৰামীণ বিকাশ বেংক, যেনে ষ্টেট বেংক, যেনে HDFC বেংক, তেওঁলোকৰ গোটৰ একাউণ্টবিলাক এইবিলাক বেংকতহে থাকে মহিলাসকলৰ। তো সেই বেংকত আপোনালোকে গৈ জমা কৰিব লাগিব। জমা কৰাৰ পাছত সেই বেংকত আপোনালোকৰ পইচাটো সোমাব। KYC যদি প্ৰব্লেম থাকে তেতিয়া আপোনালোকৰ কিন্তু পইচাটো আকৌ নোসোমাব। সেইটো এটা ডাঙৰ সমস্যা। KYC প্ৰব্লেমটো যদি থাকে সোমালেও আপোনালোকে উলিয়াব নোৱাৰিব। গতিকে একাউণ্টবিলাক ক্লিয়াৰ কৰি ৰাখিব। এতিয়া চৰকাৰী পইচাটো আপোনাৰ পোৱাটো এটা ছিষ্টেম আছে। ছিষ্টেমটো কেনেকুৱা? প্ৰথমতে আপোনালোকক চেকখন দিলে চৰকাৰে। চেকখন দিয়াৰ পাছত চেকখন আপোনালোকে বেংকত জমা কৰিলে। বেংকত জমা কৰাৰ পাছত বেংকে এটা ভেৰিফাই প্ৰচেছ কৰিব আৰু সেই ভেৰিফাই প্ৰচেছটোত আপুনি ভেৰিফাইড হ'লেহে আপোনাৰ একাউণ্টত পইচাটো সোমাব। যদি সেই ভেৰিফাইড প্ৰচেছটোত আপুনি ভেৰিফাই নহয় তেন্তে আপোনালোকে সেই পইচাটো নাপাব। ভেৰিফাইটো কেনেকুৱা ধৰণৰ হ'ব? ভেৰিফাইটো এনেকুৱা ধৰণৰ হ'ব যে চৰকাৰৰ পৰ্টেলত আপোনাৰ নামটো আছেনে নাই, আপোনাৰ নামত প্ৰকৃততে সেই চেকখন আহিছেনে নাই অহা। ঠিক আছে? তো আপোনাৰ নামৰ কিবা স্পেলিং মিষ্টেক আছে নেকি, বা আপোনালোকৰ ছিগনেচাৰৰ কিবা মিষ্টেক আছে নেকি, এই বস্তুবিলাক চাব। যদি দেখিছে একো প্ৰব্লেম নাই, আপোনালোকৰ নামৰো কোনো প্ৰব্লেম নাই, আপোনালোকৰ স্পেলিঙো কোনো মিষ্টেক নাই, তেনে 3 পৰা 7 দিনৰ ভিতৰত সেই পইচাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। 3 পৰা 7 দিনৰ ভিতৰত। যদি দেখিছে স্পেলিং মিষ্টেক আছে, আপোনাৰ চৰকাৰে সেই পইচাটোক আপোনালৈ ইছ্যুৱে কৰি দিয়া নাই, তেন্তে কি হ'ব? আপোনাৰ একাউণ্টত আহি পইচাটো নোসোমাই, তেওঁলোকৰ বেংক ছাৰ্ভাৰত পইচাটো হোল্ড হৈ থাকিব। এতিয়া পইচাবোৰ কাটি আনিব চৰকাৰী একাউণ্টৰ পৰা, হয় নহয়? চৰকাৰৰ এডমিনিষ্ট্ৰেটৰৰ একাউণ্টৰ পৰা পইচাটো কাটি আনিব, তাৰপিছত আপোনাৰ একাউণ্টত ভৰাব। বোলে চৰকাৰৰ একাউণ্টত পইচাই নাই, তো এতিয়া বেংকে পইচাটো ক'ৰ পৰা কাটি আনিব? পইচাটোতো কাটি আনিব লাগিব ন বেংকে। তো চৰকাৰৰ একাউণ্টত যদি পইচা নাথাকে আপোনাৰ তালৈ পইচা নাহিব, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈ গ'ল চৰকাৰে ভেৰিফাইড কৰি দিব লাগিব, চৰকাৰী পৰ্টেলত নাম থাকিব লাগিব। এইটো এটা পূৰা সম্পূৰ্ণ এটা ছিষ্টেমেটিক প্ৰক্ৰিয়া। তো সেই ছিষ্টেমেটিক প্ৰক্ৰিয়াৰ মাজত যেতিয়া আপুনি ভেৰিফাইড হ'ব তেতিয়া আপোনাৰ একাউণ্টত পইচাটো সোমাই যাব। তো সেইকাৰণে কৈছোঁ যে আপোনালোকৰ নামটো আহিলে, চেকখন পালে বুলি আপোনালোকে 10,000 টকা নাপাব পাৰে। প্ৰথমতে ভেৰিফাই হ'ব। ভেৰিফাইড আপোনালোকে ভালদৰে ভেৰিফাইড হ'ব লাগিব, তাৰ পাছতহে একাউণ্টত পইচা সোমাব। আপোনালোকৰ একাউণ্টত যদি নামটো আছে বোলে আপোনাৰ ধৰি লওক, ছাপ'জ ধৰি লওক এ জেগাত অ' হৈ গ'ল, আপোনাৰ একাউণ্টত আছে এ, চেকখনত আহি গ'ল অ', সেইটোও সমস্যা। সেইটোতো আপোনালোকে পইচাটো নাপাব পাৰে। আকৌ আপোনালোকে চেক দিব লাগিব, কিবা কৰি আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, কিবা কৰিব লাগিব, ধেৰ প্ৰব্লেম থাকিব। কিছুমানৰ হয় ন, চাবচোন প্ৰায়বিলাক মহিলাৰ আই জেগাত ই হৈ যায়, অ' জেগাত এ হৈ যায়, এমৰ জেগাত এন হৈ যায়, আই জেগাত এল হৈ যায়। তো এনেকুৱা ধৰণৰ যদি প্ৰব্লেমবিলাক থাকে তেতিয়াও পইচা নোসোমাব। গতিকে একাউণ্টৰ KYC কৰি ৰখাটো প্ৰথমটো বাঞ্ছনীয়, আৰু আপোনালোকে যদি জমা কৰিলে তেনেহ'লে 7 দিনলৈকে ৱেইট কৰক। 7 দিনৰ ভিতৰত যদি পইচাটো নোসোমায় তেন্তে আপোনালোকে বেংকত গৈ কণ্টেক্ট কৰাৰ দৰকাৰ আছে যে কিয় পইচাটো মোৰ নাই সোমোৱা। আৰু 7 দিন এনেকুৱা নহয় যে আপোনালোকে আজি জমা কৰিলে অনাগত 7 দিনত সোমাব। 7 ৱৰ্কিং ডেইজৰ ভিতৰত পইচাটো সোমাব। যদি মাজতে ধৰি লওক 2 দিন বেংক বন্ধ থাকিলে তো সেই 2 দিনটো কাউণ্ট নহ'ব 7 দিনৰ লগত। বোলে এসপ্তাহ বেংক বন্ধ থাকিলে সেই এসপ্তাহটো কাউণ্ট নহ'ব সেই 7 দিনৰ লগত। বন্ধ নথকা দিন যিকেইটা দিনত নেকি বেংক খোলা থাকে, বেংক খোলা থকা 7 দিনহে
মানে কাউণ্ট হ'ব তো সেই 7 দিন প্ৰয়োজন হ'ব 3 দিনৰ পৰা 7 দিন প্ৰয়োজন হ'ব আৰু সেই সময়ছোৱাত আপোনালোকৰ পইচাটো সোমাই যাব মিনিমাম 7 দিন লাগিবই আৰু ম্যাক্সিমাম মিনিমাম 3 দিন লাগিব আৰু ম্যাক্সিমাম 7 দিন তাৰ ভিতৰত আপোনালোকৰ একাউণ্টত পইচাটো সোমাব গতিকে আপোনালোকৰ যদি চেকখন আহিলে জমা যদি কৰিলে এতিয়ালৈকে যদি পইচা সোমোৱা নাই চিন্তা কৰিব নালাগে সোমাব পইচা আৰু যদি 7 দিন পাৰ হৈ গৈছে বেংকত এতিয়াই যোগাযোগ কৰক আপোনালোকৰ কিবা প্ৰবলেম হৈ থাকিব পাৰে তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে জনাব পুনৰ এটা লগ পোৱাৰ খাজলে বিদায় মাগিছোঁ ধন্যবাদ জয়